কৰিব আমাৰ গীতা ভাগৱত কৈছে সবে কৃষ্ণতপৰ জানিবা নিশ্চয় অৰ্পণা নভৈলে কিছু ফল নধৰয় আইসকলে ৰান্ধিবলৈ নিয়া চাউল মুঠি ধোৱাৰ আগতে এমুঠি চাউল হাতত তুলি লৈ গুৰুদেৱ নাম ভকতত লাগিবৰ্থে বা ভগৱন্তত লাগিবৰ্থে অৰ্পণ কৰা হ'ল কৃষ্ণ এটো কোনো সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজৰ বুলি কথা নাই মানুহ মাত্ৰেই জীৱশ্ৰেষ্ঠ মানুহ মাত্ৰেই আইসকলে ৰন্ধন কৰিবলৈ যোৱাৰ আগত এমুঠি চাউল ঈশ্বৰত অৰ্পণ কৰি থব লাগিব কৃষ্ণ কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰাৰ লগে লগে হৰি নাম হুতাখন পাপ সুখান বন খনেকতে দহি কৰে চন আইগৰাকী কৃষ্ণ মন্ত্ৰই সেই সময়লৈকে হোৱা অবাঞ্ছিত 5টা পাপৰ পৰা সেই ঘৰখন উদ্ধাৰ কৰে আমাৰ প্ৰত্যেকখন ঘৰতে যি জাতি জনগোষ্ঠীতে নাথাকক যি সম্প্ৰদায়তে নাথাকক যি সমাজতেই নাথাকক আমাৰ মানুহ মাত্ৰেই 5টা পাপ হয় আমাৰ ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কৰ্মবিলাক কৰোঁতে 5টা পাপ অবাঞ্ছিত পাপ হয় কি পাপ হয় কন্দনি পেখনি চুলি কলসী মাৰ্জনী গৃহস্থৰ পঞ্চ হিংসা সিজে ৰাতি দিনী এই 5টা পাপ আমাৰ প্ৰত্যেক ঘৰতে ৰাতিয়ে দিনে সিদ্ধ হয় গতিকে কন্দনি মানে ঢেঁকীত ধান বনা বা মিক্সাৰত জা জলপান তৈয়াৰ কৰোঁতে ব্ৰহ্ম হত্যা হয় তাত এটা পাপ লাগে পেখনি মানে পতাত মছলা পিছা সৰিয়হ পিছা আদা পিছা নহৰু পিছি পেলাই আহাৰ তৈয়াৰ কৰোঁতে আমাৰ ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে চুলি মানে জুহালত গেছত ৰন্ধনশালাত অন্ন প্ৰস্তুত কৰোঁতে তাতো ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে কলসী কলহ বা কোনো পাত্ৰত পানী আনিলে চকুৰে মনিব নোৱাৰা জীৱাণু আহে তাক গৰম কৰি মাৰি দিয়া হয় তাতো ব্ৰহ্ম হত্যা পাপ হয় তাতো পাপ লাগে আৰু মাৰ্জনী ঠাইঘৰ সাৰোঁতে সূতা বাঢ়নি জাৰুত লাগি চকুৰে মনিব নোৱাৰা পোক পৰুৱা মৰে মচি আনোতেও চকুৰে মনিব নোৱাৰা জীৱাণু মৰি আহে গতিকে তাতো এটা পাপ লাগে এই 5টা পাপ তাৰো দুখে গৃহবাসী স্বৰ্গক নাযায় মানুহ মাত্ৰেই যি য'তেই নাথাকক যি ধৰ্মতে নাথাকক সেই 5টা পাপৰ কাৰণে গৃহস্থী ধৰ্মৰ জীৱকেইটা বৈকুণ্ঠ দূৰৰ কথা স্বৰ্গলৈকে যাব নোৱাৰে কৃষ্ণ অৰ্থে কৰি কোনো মুকুতিক পায় আইগৰাকীয়ে যদি কৃষ্ণত অৰ্পণ কৰি ৰন্ধন কৰে আৰু খাবলৈ দিওঁতে কৃষ্ণ বুলি দিব পাৰে তেতিয়াহ'লে সেই পাপৰ পৰা সেই ঘৰখন মুক্ত হৈ যায় মনত ৰাখিব গতিকে আপোনালোকে ৰান্ধোতেও কৃষ্ণ গীতা ভাগৱতত কৈছে সবে কৃষ্ণতপৰ জানিবা নিশ্চয় অৰ্পণা নভৈলে কিছু ফল নধৰে জলপুষ্প ফলমূলক খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত অৰ্পণ নকৰাকৈ কৃষ্ণ মন্ত্ৰ উচ্চাৰণ নকৰাকৈ আমাৰ আইসকলে অন্ন ৰান্ধিব নালাগে মনত ৰাখিব কথাটো আৰু এনেকৈ এমুঠি থওঁতে এমাহত টেকেলিটো ভৰিলে আপুনি বেচি পেলাই হয় নিজৰ ঘৰৰ কিবা পবিত্ৰ